দিল্লী সংৰক্ষিত বনাঞ্চলৰ এটা মাজেদি ঐতিহাসিক নৈখন বৈ আহিছে আৰু এই নৈখনৰ ওপৰতে অৱস্থিত দিচাং নৈ, যিখন নৈৰ এক সুকীয়া তাৎপৰ্য আছে, যিখন দলঙেৰে দৈনিক মানে দুখন জিলাৰ লগত সদায় যাতায়াতৰ এটা সুসম্পৰ্ক বজাই আহিছে। এতিয়া আমি স্থানীয় দল সংগঠন হিচাপে আমি দেখি আহিছোঁ, যিহেতু দলংখনৰ প্ৰতিও মানে ভাবুকি কঢ়িয়াই আহিছে, যিহেতু দলংখনৰ এটা নিৰ্দিষ্ট সীমা আছিলে। পৰৱৰ্তী সময়ত বিগত সময়ত ইয়াত বিভাগীয় কৰ্তৃপক্ষ আহিছিলে, তেখেতলোকৰ বন বিভাগৰ বিভাগীয় কৰ্তৃপক্ষ আহি কিনি দল সংগঠন উপস্থিতিতে দেখাই থৈ গৈছিলে নিৰ্দিষ্ট এক সীমা আছে। দলংখনৰ মানে প্ৰতি ভাবুকি নাহিবৰ কাৰণে নিৰ্দিষ্ট এটা সীমা আছিলে, সেই সীমাকো তেখেতলোকে অতিক্ৰম কৰি কিনি তেখেতে অবৈধভাৱে JCB মেচিন LNT মেচিন ব্যৱহাৰ কৰি কিনি তেখেতলোকে খনন কাৰ্য চলাই আছে। লগতে আপোনালোকে দেখিছেই দিচাং নৈখনৰ লগতে বৰপেটা চাহ বাগিচা লাগি আছে। প্ৰত্যেকবাৰ তেখেতলোকে অবৈধভাৱে খনন কাৰ্য চলোৱাৰ বাবে কি হৈছে, প্ৰত্যেক বছৰে 200 পৰা 300 মিটাৰ 30 পৰা 40 মিটাৰ বান অহাৰ ফলত বাগিচাৰ ভূমি খহি গৈছে। তাৰ ফলশ্ৰুতিত কি হৈছে, মানে প্ৰত্যেক বছৰে বাৰিষাৰ সময়ত আমাৰ প্ৰায় 30 পৰা 40 বিঘা ভূমি কমি আহিছে। মানে আমাৰ 30 পৰা 40 মানে 100-150 শ্ৰমিকৰ আমাৰ ইয়াত কৰ্মৰাজি বা সংস্থাপন নাইকিয়া হৈ গৈছে। তাত কিন্তু এটা কথা, নৈখন য'ত গাড়ীসমূহ য'ত গৈ মালখিনি ষ্টক কৰে বা অন্যান্য তেখেতলোক আছে, 2খন জিলাৰে 2টা ইয়াত খণ্ড বন বিষয়া কাৰ্যালয় আছে। তেখেতলোকৰ কিন্তু সদায় দৃষ্টিৰ আগতেই গোটেই কামখিনি হৈছে, কিন্তু বন বিভাগ নিমাত। ইয়াৰ বিগত সময়ত আমি আদিবাসী ছাত্ৰ সন্থাই হওক, টাই আহোম যুৱ ছাত্ৰ পৰিষদে হওক, বিভাগীয় কৰ্তৃপক্ষৰ লগতে আমি উপায়ুক্তক জনাইছোঁ, আমি সংশ্লিষ্ট যিসমূহ বিষয়াক আমি বিষয়টো অৱগত কৰিছোঁ, কিন্তু তেখেতলোকে কোনো কাণ সাৰ দিয়া নাই। আজি বিগত বছৰ ধৰি এই দিল্লী নদীত শিল খনন অবৈধভাৱে চলি আছে। এটা বিয়াগুম বন বিভাগ থকাৰ পিছতো কি ধৰণে আচলতে অসাধু শিল ব্যৱসায়ীবিলাকে এনেদৰে খান্দি আছে, আমি সন্দেহাতীত হৈ পৰিছোঁ। যিহেতু আমি টাই আহোম যুৱ পৰিষদ আৰু সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, আমি দুয়োটা সংগঠনে একত্ৰিত হৈ আজি ইয়ালৈ আহিছোঁ আৰু আহি দেখিছোঁ যে বৃহৎ প্ৰকাণ্ড পুখুৰী ইয়াত খান্দিছে। তেওঁলোকে আচলতে কি মাইনিং বিভাগৰ, খনি বিভাগৰ কোনো নিয়মাৱলী তেওঁলোকে মানি চলা নাই, সম্পূৰ্ণ উলংঘা কৰি আহিছে। গতিকে আমি বন বিভাগৰ চকুৰ আগত এনেদৰে আচলতে অবৈধভাৱে শিল খনন কৰাটো, প্ৰাকৃতিক সম্পদ লুণ্ঠন কৰাটো আমি পাই আৰু সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই সহ্য কৰিব পৰা নাই। গতিকে আমি এনেধৰণৰ প্ৰাকৃতিক সম্পদৰ ওপৰত লুণ্ঠন কৰা কাৰ্যক আমি কেতিয়াও সহ্য নকৰোঁ। আমি সদায় বিৰোধিতা কৰি আহিছোঁ আৰু বিৰোধিতা কৰি যাম। আৰু পৰৱৰ্তী সময়ত যদিহে বন বিভাগটোৱে কোনো ধৰণৰ ইয়াৰ প্ৰতিৰোধৰ ব্যৱস্থা নকৰে, তেতিয়াহ'লে আমি পৰৱৰ্তী সময়ত তীব্ৰ আন্দোলন গঢ়ি তোলাৰ বাবে সাজু থাকিম। নিশ্চয় আমি সন্দেহ কৰোঁ, যিহেতু তেওঁলোকৰ এটা বিভাগ থকাৰ পিছতো, তেওঁলোক চৰকাৰী বিষয়া থকাৰ পিছতো ইয়াত কিদৰে তেওঁলোকে কান্দিব পাৰিছে যে অসাধু শিল ব্যৱসায়ীয়ে ৰাতিপুৱাৰ পৰা নিশা 8 বজালৈকে তেওঁলোকে শিল খনন কাৰ্য চলাই আছে। গতিকে নিশ্চয় তেওঁলোকৰ লগত যদি বুজা বৰা নাথাকিলে নোৱাৰিলেহেঁতেন আৰু থকাটো সন্দেহ কৰিবলৈ আমি বাধ্য হৈছোঁ।